মোৰ নমস্কাৰ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি প্ৰথমে মই মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ, নমন কৰিছোঁ তেওঁলৈ। কাৰণ আমাৰ দীৰ্ঘদিনীয়া এটা অভাৱ। এই আশ্ৰমৰ বয়স ইতিমধ্যে 51 বছৰ, 51 ইয়াৰ্ছ, কিন্তু 50 বছৰৰ কাম হোৱা নাছিল। আৰু মানসিক এটা অশান্তি মোৰ আছিল, লগতে হয়তো শিষ্যসকলৰ মানসিক অশান্তি এটা আছিল। কিন্তু আমাৰ ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এই বহুদিনীয়া আশা অভাৱ এইটো পূৰণ কৰিলে। তাৰ কাৰণে তেওঁক মই যথেষ্ট ধন্যবাদ, অশেষ ধন্যবাদ জনাইছোঁ। লগতে মই তেওঁক এই আলোচনা তথা এই সংবাদৰ মাধ্যমত এটা বিশেষ অনুৰোধ জনাইছোঁ। আমাৰ আশ্ৰমত বহু অভাৱ কৰিবলগীয়া বহুত কাম আছে, নাট মন্দিৰ, বাউণ্ডাৰী আৰু কিবা কিবি বহু আছে। তেওঁ যাতে তেওঁৰ শুভ দৃষ্টি আশীৰ্বাদৰ হাত আমাৰ ফালে এনেকৈ আগবঢ়াই আমাৰ যিখিনি অভাৱ এইখিনি যাতে পূৰণ কৰে, তাৰ কাৰণে তেওঁলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ যিসকল ব্যক্তিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াটো আছে, কিন্তু যিসকল ব্যক্তিয়ে যোগাযোগৰ মাধ্যমত চেষ্টা চলাই অশেষ কষ্ট কৰি, বিশেষকৈ আমাৰ সুব্ৰত আছে, এনেকৈ আৰু আছে, দলীয় হয়তো আৰু কৰ্মকৰ্তা আছে, তেওঁলোকক মই বিশেষ অনুৰোধ জনাইছোঁ। তেওঁলোকক আৰু তেওঁলোককো অনুৰোধ কৰিছোঁ, তেওঁলোকে আৰু অলপ খাটাখাটি কৰি যাতে পৰৱৰ্তী যিবিলাক আমাৰ অভাৱ এইবিলাক যাতে পূৰণ কৰে। ইয়াকে কৈ দলৰ মংগল কামনা কৰি, ঈশ্বৰৰ ওচৰত দলৰ মংগল কামনা কৰি, সকলৰ মংগল কামনা কৰি মোৰ চমু ইয়াতে আমাৰ এই আশ্ৰমৰ পৰা আৰু আমাৰ কমিটি এখন আছে, এই কমিটিয়ে আজি এই হৰি মন্দিৰটো উদ্বোধন কৰাৰ কাৰণে মোক নিমন্ত্ৰণ কৰি আনিছে। তাৰ কাৰণে প্ৰথমতে মই আমাৰ এই আশ্ৰমৰ গুৰুজী তথা আমাৰ কৰ্মকৰ্তা, আমাৰ দলৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হ'ব পাৰি মই নিজকে ধন্য মানিছোঁ। আৰু আজি সকলোৰে সহযোগত আমি এই মন্দিৰখন উদ্বোধন কৰিলোঁ। আৰু বিশেষকৈ মই আমাৰ বৰ্তমানৰ এতিয়াৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতৰ কৃপাত, তেখেতৰ যিটো মন্দিৰৰ প্ৰতি এটা আকৰ্ষণ হৈ পেলাই তেখেতে ইয়াত অনুদান দিলে, তাৰ কাৰণে মই তেখেতক, আমাৰ এই বহৰগুৰি অঞ্চলৰ যিমান এই আশ্ৰমৰ গুৰু ভাই আছে তেখেতসকলৰ হৈ পেলাই মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে অকল ইয়াতেই নহয়, বিভিন্ন এৰিয়াত, বিভিন্ন জাগাত তেখেতে মন্দিৰৰ নামত অনুদান দি আহিছে। আৰু গোসাইগাঁৱে হওক বা বিভিন্ন জাগাতে হওক মন্দিৰবিলাক হৈ উঠিছে। আৰু এনেকেই সুভাষ বসুৰ আমাৰ ষ্টেচু হ'বলৈ গৈ আছে, উদ্বোধন হ'ব এই মাহতে উদ্বোধন হ'ব। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো ষ্টেচু সেইটো উদ্বোধন কৰা হ'ল, তেখেতেই অনুদান দিছে। আৰু বিভিন্ন জাগাত, গোসাইগাঁৱতো আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা ষ্টেচু অলৰেডি হৈ গ'ল, সেইটোও উদ্বোধন কৰিব। আৰু আমাৰ যিবিলাক পুৰণা কালচাৰৰ লগত জড়িত কামিনী নাৰ্জাৰী, তেখেতসকলৰ ষ্টেচু বিন্নাকাটা এৰিয়াত, তেখেত এজন কি কয় এইটো গান শিকোৱা মাষ্টৰ আছিলে। আৰু খ্ৰীষ্টিৰ যিটো বড়ো খ্ৰীষ্টিৰ যিটো মাষ্টৰ আছিলে, তেখেতে যথেষ্ট কালচাৰৰ ওপৰত যথেষ্ট অৱদান আছে, বড়ো কালচাৰৰ ওপৰত। এই গতিকে তেখেতৰ নামতো ষ্টেচু এখন কৰা হৈছে, তৈরি কৰা হৈছে ইয়াত আমাৰ বিন্নাকাটা এম ই স্কুলত। সেইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। এনেকৈ তেখেতে মন্দিৰবিলাক আৰু স্কুলবিলাক গোটেই ভাল কৰাৰ কাৰণে এটা সংকল্প আছে। গতিকে অদূৰ ভৱিষ্যতত এই মন্দিৰ বা এই আশ্ৰমখন যাতে আৰু তেখেতে চাই পেলাই
আকৌ কিবা এটা অনুদান দি এই মন্দিৰৰ যেটো মানে বাকি থকা যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এইবিলাকো ডেভেলপমেন্টৰ কাৰণে অনুদান দিলে নিশ্চিতভাৱে এই মন্দিৰ বা এই আশ্ৰমৰ গুৰুদেৱেই হওক বা তেখেতসকলৰ ভক্তই হওক নিশ্চিতভাৱে তেখেতসকলে কৃতজ্ঞ থাকিব। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।